মুজান দেহাই চূড়াতে কোবালে আয়ে জান হতি জয়ে মতি মুজান দেহাই জীয়ৰী অখত দেহ কাটি কৰ্ণই ব্ৰাহ্মণ কৰিলে দান মিলজুন জলে কপালত তীৰ বীৰিত ৰাজৰে নয়নত মোৰো যে হৃদয় জ্বলে এবাৰ জনম লোৱা শংকৰ গুৰু। হাই বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখাবলৈ মই আহিছোঁ এনেকুৱা এগৰাকী প্ৰতিভাৱান শিল্পী, যিগৰাকী প্ৰতিভাৱান শিল্পী আপোনালোকক লৈ আহিছোঁ এটি একদম সুন্দৰ চেনেহী লগত। চাওক এই শিল্পীগৰাকী এইগৰাকী বাৰু বাইদেউ, প্ৰথমে আপোনাৰ পৰিচয়টো দিয়কচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰূপা ঠেঙাল। হয়, মই এইখন গাঁৱৰে বোৱাৰী আৰু এখন একেবাৰে পিছপৰা গাঁৱৰ এগৰাকী লখিমী বোৱাৰী। সেই বোৱাৰীগৰাকীৰ ঘৰলৈ আহিলোঁ। মানে এই বোৱাৰীগৰাকীৰ মানে কি কিনো প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ আপোনালোকক দেখাবৰ বাবে মই বেকাজানৰ পৰা মেয়াচুক আহি পালোহি। আৰু আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ল'ৰা ছোৱালী 4টি আৰু মোৰ মানুহজনৰ মই। আপোনাৰ মানুহজনে কি কৰে? এয়া খেতিয়ক আৰু এয়া শাক পাচলি খেতি দেখিছে নহয়। হয় হয়, এতিয়া মই আপোনাৰ ওচৰলৈ আহিলোঁ মানে আপোনাৰ প্ৰতিভা দেখাবলৈ ক'লোৱে যে ইউটিউবৰ ভিউচাৰসকলক। এতিয়া প্ৰথমে আপুনি মোৰ ইউটিউবৰ ভিউচাৰসকলক প্ৰথমে কি শুনাব আপুনি? মই এটি দিহা নামে গাওঁ। ঠিক আছে, গাই শুনক। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ হিৰণাক্ষয় প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। ৰাম ৰাম হিৰণাক্ষয় প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। কৃষ্ণ। ধন্যবাদ। ইমান সুন্দৰকৈ মানে আইগৰাকীয়ে আপোনালোকক হৰিনামটো গাই শুনালে। মানে আপোনালোকে নিজে শুনিছে, লগতে আপোনালোকে দেখিও আছে আইগৰাকী দেখিবলৈও কিমান সুন্দৰ দেখিছেনে, কি ধুনীয়াকৈ হাঁহি দিছে মিলিককৈ। আৰু মানে আৰু আছে প্ৰতিভা, বহুত প্ৰতিভা আছে। সঁচাকৈ ক'বলৈ হ'লে এনেকুৱা শিল্পীসকলক, মানে এনেকুৱা গাঁৱৰ পৰিৱেশৰ এনেকুৱা শিল্পীসকল আগবাঢ়ি যাবৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপুনি যে এই মানে হৰিনামভাগ গালে আৰু আপুনি দিহানামো গায়, আপোনাক দিহানাম আৰু হৰিনাম কোনে শিকাইছে? এয়া মই নিজেই শিকিছোঁ। এয়া নিজে শিকিছে ন? আৰু দিহানাম যে শিকিছিলে, দিহানাম কোনে শিকাইছিলে? আগত মই গুৰু এজন লৈছিলোঁ আৰু হয়, সেই গুৰুজন আছিলে জোণ্টি গগৈ। জোণ্টি গগৈ দেৱলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল, যাতে এনেকুৱা উঠি অহা প্ৰজন্মক তেওঁ আৰু আগবঢ়াই নিয়ে, সেয়াই মই কামনা কৰিলোঁ। ইয়াৰ পাছত আপুনি এটি বিহু গীত গাই মোৰ ইউটিউবৰ ভিউচাৰসকলক শুনাই দিব পাৰিবনে? পাৰিম। ঠিক আছে, গাই শুনক। মই একদম সৰুতে গোৱা জয়মতীৰ বিষয়ে এটি বিহু নাম গাম। ঠিক আছে, গাওক।
মুজান দেহা ঐ জয়সাগৰ সিপাৰে মুজান দেহা ঐ জেৰেঙা বননিত মুজান দেহা ঐ শুনি বেজাৰ লাগে মুজান দেহা ঐ জয়মতী কাহিনী মুজান দেহা ঐ স্বামী গদা পানী ঐ কি কৰোঁ কাহিনী ঐ দেশৰে কাৰণে মুজান দেহা ঐ গদাই জয়মতীকে এৰিলে মুজান দেহা ঐ কুটকুৰা গছতে মুজান দেহা ঐ জয়মতীক বান্ধিলে মুজান দেহা ঐ চূৰাতে কোবালে আয়ে জান সতী জয়মতী মুজান দেহা ঐ জীয়ৰী অসমী মুজান দেহা ঐ ৰাখিলে দেশৰ নাম জেৰেঙা পথাৰত যান্তনা ভুজালে তথাপি জয়ায়ে মুজান দেহা ঐ চাৰ্মিৰে বাতৰি নিদিলে একদম সুন্দৰ মই কৈছোঁ না কি সুন্দৰকৈ গাইছে এই আইগৰাকীয়ে আপোনালোকে দেখিছে মানে ইমান সুন্দৰকৈ গাইছে সঁচাকৈ ক'বলৈ হ'লে এই আইগৰাকীৰ কণ্ঠত যাদু আছে বুলি ক'ব লাগিব আৰু আপোনাক যে জোনটি গগৈয়ে আপোনাক শিকাইছিলে কৈছিলে যিটো দিহানাম সেই দিহানাম এভাগ গাই পেলাই শুনাই দিয়ক কৃষ্ণ পুত দেহ কাটি কৰ্ণই ব্ৰাহ্মণ কৰিলে দান কোন বাৰু হ'ব পাৰে কৰ্ণৰ সমান বিষকেতু ডাকি ৰাজন খেলি আছিলা ল'ৰা আহিলা দেখন কৃষ্ণ ধন্যবাদ থাকিল আইগৰাকীলৈ আপোনালোকেতো শুনিয়ে আছে আৰু মানে কিমান প্ৰতিভা আছে আপোনালোকক মই সকলো প্ৰতিভা দেখাম এই আইগৰাকীৰ এতিয়া আপোনালোকক শুনালে এটি দিহানাম আৰু জয়মতীৰ এটি বিহুনাম আপোনালোকক শুনালে মোৰ নিশ্চয় আপোনালোকে শুনি ভাল পাইছে আপোনালোকে সেইবাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আগত আপোনালোকক মই এনেকুৱা ভিডিঅ'বিলাক যাতে দেখাই থাকিবলৈ আপোনালোকে মোক সাহস দিব লাগিব আপোনালোকে শ্বেয়াৰ কৰিলেহে এনেকুৱা শিল্পীসকলক মই সদায় এটি ভিডিঅ' দেখাবলৈ মই চেষ্টা কৰিম আপোনালোকে শ্বেয়াৰ কৰিব আৰু লগতে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাৰু আপুনি ইয়াৰ বাহিৰে আৰু কি জানে আধুনিক গীত গাওঁ আধুনিক গীত গায় ন ঠিক আছে আধুনিক গীত এভাগো মোৰ ইউটিউবৰ ভিউচাৰসকলক গাই শুনাই দিয়ক জিলমিল জোন জ্বলে কপালত তীৰ বীৰ তৰাজৰে নয়নত মোৰো যে হৃদয় জ্বলে তোমাৰে নিৰ্বীৰ মৰমত তোমাৰে নিৰ্বীৰ মৰমত মোৰ এই তুলসী তলত জ্বলাবায়ে গছি চাকি মোৰ এই জীৱন বনত উজাগৰে ৰবা ৰাতি জিলমিল জোন জ্বলে কপালত তীৰ বীৰ তৰাজৰে নয়নত মোৰো যে হৃদয় জ্বলে তোমাৰে নিৰ্বীৰ মৰমত তোমাৰে নিৰ্বীৰ মৰমত ধন্যবাদ এতিয়া মানে মই ক'বলৈ বিচাৰিছোঁ যে আপুনি সঁচাই মানে বহুত লখিমী বোৱাৰী আপোনাৰ মানে দাদা যিজন মই একদম ক'বলৈ হ'লে সেইজনে ভাগ্যৰ বলতহে আপোনাক পাইছে দেই একদম বহুত ভাগ্যৰ বলত পাইছে ইমান সুন্দৰ কণ্ঠ আৰু মোক কথা কওঁতে অকণমান লাগিও ধৰিব পাৰে আপোনালোকে ভুল নুবুজিব আৰু মানে ইমান সুন্দৰ কণ্ঠ আপুনি যে ক'লে আপোনাৰ ল'ৰা ছোৱালী 4টা কিন্তু 4টাৰে আপোনাৰ ছোৱালী কেইজনী আৰু ল'ৰা কেইটা সকলোৱে জানিব লাগিব মোৰ ছোৱালী 3জনী ল'ৰা এটা হয় ডাঙৰ ছোৱালী যোৰহাটত নাৰ্ছিং কোৰ্চ কৰি আছে হয় হাই ছেকেণ্ডেৰী পাছ কৰি তাই বছৰ হ'ব হৈছে তাৰপৰা মাজু ছোৱালী হাই ছেকেণ্ডেৰী এবাৰ হয় তাই ফকাটিং কলেজত পঢ়ি আছে তাৰপৰা ল'ৰাটো ক্লাছ 8ৰ
আৰু অকণমানিটি মানে 3য় শ্ৰেণীত পঢ়ি আছে। দেখিছে বন্ধু বান্ধৱীসকল, এই গাঁৱলীয়া পৰিৱেশত মাক দেউতাকে ইমান কষ্ট কৰি 4টি ল'ৰা ছোৱালী মানে ইমান সুন্দৰকৈ পঢ়াইছে, আপোনালোকে নিজেই দেখিছে। আৰু আপোনাৰ প্ৰতিভা আৰু আছে বুলি মই কোৱা শুনিছোঁ। এইফালে আহি থাকোঁতে মানে এই গাঁৱৰ এজনে ক'লে যে আপুনি বৰ সুন্দৰ কম্পিটিশ্যনতো গায় বোলে বিয়ানাম। কিন্তু বিয়ানাম শাৰী গোটেই বিয়ানাম শাৰী গাই শুনাই দিব পাৰিবনে? গোটেইখিনি হ'ব পৰা। ঠিক আছে, গাই দিয়ক। টাইম বহুত হ'ব। হ'ব আৰু দিয়ক, ভিউচাৰসকলে শুনি এনেও ভাল পাব। আপোনাৰ কণ্ঠত সঁচাকৈ যাদু আছে বুলি ক'লোঁ, মানে সঁচাই বহুত ভাল কণ্ঠ, সেইবাবে কৈছোঁ গোটেই বিয়ানাম শাৰী গাই শুনাই দিয়ক। জোৰা তামোল পানে নিমন্ত্ৰণ জনালে, ঐ ৰাম আজি জানকীৰে বিয়াহে, উদুলি মুদুলি হ'ল ৰভাতলি, ঐ ৰাম আনন্দত নভৰে হিয়াহে, শৰাই তামোল সজোৱা ধূপ ধূনা জ্বলোৱা, জোৰোণাহি পালেহি আদৰো গৈ ওলোৱা, মাৰাৰ অলংকাৰ থোৱা কাটি কৰি, ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে, ৰামে দি পঠাইছে সুবৰ্ণ অলংকাৰ, ঐ ৰাম হাতে জোৰে কৰি লোৱাহে, ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে আয়তি, হৰি মূৰৈ কাষতে কলচি লৈ, গুৱা পানে আগে বহাই জললৈ নামিবা, জললৈ নামিবা, কটাৰীয়ে পানী কাটি কলচিত ভৰাবা, ওলাই আহা আই দেৱে দুৱাৰ দলিবাছ, দুৱাৰ দলিবাছ, ঘৰতে নোৱাব মাৱে নকৰিবা লাজ, মাহু গেলোৱা হালধি গোন্ধোৱা, ঐ ৰাম গেৰুৱা নাদৰে পানীহে, কলচি ডিঙি ধৰি ঢালা ধকে ধকি, ঐ ৰাম বৈ যাওক হালধি পানীহে, আম হাদিয়তি কুজিয়ে জুই হাদিয়তি কুজিয়ে, একোকে নাজানে বুদ্ধিয়ে, নিজেও নাজানে আনকো নুসুধে, খায়ে পুৰা মাছৰ জুতিয়ে, চাউল চাতি মাৰি ফুলাম পাতি পাৰি, আইৰেও পাতিত বহে কৃষ্ণ কৃষ্ণ বুলি, ও মনি জুৰি আইদেউ সজাই দিবা ধুনীয়া কৰি, কাপোৰ জোৰ পিন্ধাবা আধুনিক ৰূপত, আইদেউ সজাই দিবা কইনাৰ সাজত, দবা শংখ বাজিছে ৰামচন্দ্ৰই আহিছে, জনক ৰজাৰ পদূলিত কইনা ভিক্ষা মাগিছে, ৰূপে বিনন্দিয়া ৰুমাল গুচাই দিয়া, চাবলৈ আহিছো দৰা কেনেকুৱা,
ধন্যবাদ ইমান সুন্দৰকৈ গালে এই যে আপুনি বিয়ানাম ভাগ গালে এই ভাগ আপুনি কম্পিটিশ্যনতো গায় গাঁও হয় কম্পিটিশ্যনত আপুনি পুৰস্কাৰ পাইছে নাই 2 ঠাইতমান পাইছোঁ আৰু বেছিকেইটা মঞ্চত গাবলৈ নাই পোৱা হয় হয় এতিয়া এই বিয়ানাম ভাগ যে ইমান সুন্দৰকৈ আপুনি বিয়ানাম ভাগ পৰিৱেশন কৰি মোৰ ইউটিউবৰ ভিউচাৰসকলক আপুনি শুনালে কিন্তু এই বিয়ানাম ভাগ আপোনাক কোনে শিকাইছিল সেয়া মই সেই জুন্তি গগৈ ছাৰৰ পৰাই লৈছিলোঁ জুন্তি গগৈদেৱ সঁচাই ক'বলৈ হ'লে সেইজনো মানে অলপ প্ৰতিভা হ'ব নালাগিব দেই তেখেতে মানে আপোনাক দিহানামো শিকালে আৰু লগতে বিয়ানামো শিকালে আৰু দিহানামত পুৰস্কাৰ পাইছে নাই পাইছোঁ দেখিছে বন্ধু বান্ধৱীসকল এই জুন্তি গগৈয়ে এই আইগৰাকীক দিহানামো শিকালে আৰু বিয়ানামো শিকালে এই দুইটাতে মানে কম্পিটিশ্যনত প্ৰায় পুৰস্কাৰ পাই থাকে আৰু আপোনালোকক মই এদিন নহয় এদিন সেই জুন্তি গগৈদেৱ ডাঙৰীয়াক মোৰ চেনেলত আপোনালোকক মই দেখাম নিশ্চয় দেখাম আপোনালোকে সেইবাবে যিমান পাৰে এতিয়া এই বাইদেউৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু জুন্তি গগৈক চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব মই আপোনালোকক দেখাম জুন্তি গগৈক আৰু তাৰ বাহিৰে আৰু আপুনি কি গাই শুনাব মোৰ ভিউচাৰসকলক আকৌ এবাৰ লোৱা শংকৰ গুৰু আকৌ এবাৰ জনম লোৱা থাপনা থাপিছোঁ বন্তি জ্বলাইছোঁ ঘূৰি আহি নামতে বহা শংকৰ গুৰু আকৌ এবাৰ জনম লোৱা ৰাম ৰাম আকৌ এবাৰ জনম লোৱা শংকৰ গুৰু আকৌ এবাৰ জনম লোৱা থাপনা থাপিছোঁ বন্তি জ্বলাইছোঁ ঘূৰি আহি নামতে বহা শংকৰ গুৰু আকৌ এবাৰ জনম লোৱা কৃষ্ণ ধন্যবাদ ইমান সুন্দৰকৈ আইগৰাকীয়ে গাই আছে আপোনালোকে দেখিছে লগত আৰু কণ্ঠ শুনিছে যে মই এই আইগৰাকীৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বাৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বাইদেউ আপুনি কিবা ক'ব নেকি মোৰ ভিউচাৰসকলক তেওঁলোকক কৈছোঁ চেনেলটো চাবৰ বাবে আৰু ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব আমি বহুত দিন গোৱাই নাই এনেই ঘৰতে সদায় কাম কৰা অৱস্থাতে গুণগুণাই থাকোঁ আৰু তেনেকৈ আজি আহিছে আপোনালোকে তেনেকৈ মই এনে গাইছোঁ আৰু ভুলে শুদ্ধই নাজানো ক'ত কি ভুল হৈছে সেয়েহে ক্ষমা কৰিব ইয়াকে কৈ মই চেনেলটো চাবৰ বাবে অনুৰোধ জনাই মই সামৰণি মাৰিছোঁ বাৰু আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ' চাবৰ বাবে এই নীলমণি গগৈৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ